মাচুল হ্রাস কৰক বিদ্যুৎ মাচুল হ্ৰাস কৰক বিদ্যুৎ মাচুল হ্ৰাস কৰক বিদ্যুৎ যোগান নিয়মীয়া কৰক বিদ্যুৎ যোগান নিয়মীয়া কৰক হয় আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ অসমৰ জিলা সদৰত পুনৰ এবাৰ স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত স্মাৰ্ট মিটাৰৰ আতিশায্য বন্ধ কৰাৰ দাবীত বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ দাবীত আৰু নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আজি গুৱাহাটীৰ ৰাজপথতো সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ এই প্ৰতিকূল বতৰকো নেওচি ছাত্ৰ সন্থাৰ কৰ্মীসকলে স্মাৰ্ট মিটাৰৰ আতিশায্য বন্ধ কৰাৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু এই বিক্ষোভ কাৰ্যসূচীৰ পৰা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে সাম্প্ৰতিক সময়ত স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ পিছত ৰাইজৰ বিদ্যুতৰ মাচুল হুৰাহুৰে বৃদ্ধি হৈছে আৰু সমগ্ৰ অসমত প্ৰতিঘৰ জনসাধাৰণে প্ৰতিঘৰ পৰিয়ালে প্ৰতিটো পৰিয়ালে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। তাৰ পিছতো কিন্তু ৰাজ্য চৰকাৰখনে শক্তি বিভাগে APDCL ৰাইজক আশ্বস্ত কৰিব পৰাকৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু সেইকাৰণে যেতিয়ালৈকে ৰাইজক আশ্বস্ত কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ নকৰাকৈ যেতিয়ালৈকে বিদ্যুতৰ মাচুল হ্ৰাস কৰি ৰাইজক সকাহ নিদিয়ে তেতিয়ালৈকে ৰাইজে প্ৰতিবাদ কৰিব আৰু আমিও ছাত্ৰ সন্থাই ৰাইজৰ এই প্ৰতিবাদ আগুৱাই দিয়াৰ কাৰণে বদ্ধপৰিকৰ। আমাৰ স্পষ্ট কথা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাটো বুজি লওক যে কেৱল ব্যক্তিগতকৰণ কৰি ৰাইজক বাধা মাৰ দি পুঁজি সংগ্ৰহৰ ব্যৱস্থা গ্ৰহণ কৰিলেই নহ'ব, এই স্মাৰ্ট মিটাৰৰ জৰিয়তে স্মাৰ্ট ডকাইতৰ জৰিয়তে যে ৰাইজক লুণ্ঠন কৰিব বিচাৰিছে এই কথা ৰাইজে কেতিয়াও গ্ৰহণ নকৰে। সেইকাৰণে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে আৰু প্ৰতিবাদ যেতিয়ালৈকে আশ্বস্ত কৰিব পৰা ব্যৱস্থা নহয় তেতিয়ালৈকে প্ৰতিবাদ চলি থাকিব। ধাৰাবাহিকভাৱে আন্দোলন কৰি আছে কিন্তু ৰজাঘৰীয়া শুনা নাই আপোনালোকৰ কণ্ঠ। চাওক এইখন চৰকাৰে যিকোনো কামেই সম্পূৰ্ণ এক অগণতান্ত্ৰিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি কৰিছে, যিবোৰ স্বৈৰচাৰীভাৱে কৰিছে, যিবোৰ কথাই সাধাৰণ ৰাইজক চুই যাব পৰা নাই, যিবোৰ কথাই সাধাৰণ ৰাইজক আশ্বস্ত কৰিব পৰা নাই, সাধাৰণ ৰাইজক মাধ মাৰ দিছে। এই পূজাৰ বতৰত ৰাইজৰ মূল্য বৃদ্ধি আছে, প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধি আছে, তাৰ সমান্তৰালভাৱে কিন্তু বিদ্যুতৰ মাচুল বৃদ্ধি হয় আৰু পুনৰ স্মাৰ্ট মিটাৰ সংযোগেৰে যি ধৰণে মাধমাৰ উঠাইছে হুৰাহুৰে বিদ্যুৎ মাচুল বৃদ্ধি হৈছে। সেইকাৰণে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। সেইকাৰণে স্মাৰ্ট মিটাৰ ৰাইজে ৰাজপথলৈ নি জ্বলাই দিব বাধ্য হৈছে, স্মাৰ্ট মিটাৰ APDCL কাৰ্যালয়ত নি জমা দিছে। তাৰপিছতো চৰকাৰখনে এই কথাটো অনুভৱ কৰিব পৰা নাই। সেইকাৰণে কৈছোঁ এই অগণতান্ত্ৰিক চৰিত্ৰটো তেওঁলোকে পৰিহাৰ কৰক, স্বৈৰচাৰী মনোভাৱ পৰিহাৰ কৰক। এখন গণতান্ত্ৰিক চৰকাৰে ৰাইজৰ মনৰ কথা বুজিব লাগিব, স্মাৰ্ট মিটাৰৰ আতিশায্য বন্ধ কৰাৰ কাৰণে আশ্বস্ত কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, অন্যথা প্ৰতিবাদ চলি থাকিব। বিনিময়ত এটা কাম দিয়ক আৰু কামৰ বিনিময়ত পইচা দিয়ক। এতিয়া বিনামূলীয়াকৈ স্কুটি পোৱা যুৱতীগৰাকীয়ে ঘৰত যেতিয়া স্কুটিৰ তেল ভৰাব বিচাৰিব তেতিয়া মাকে অৰুণোদয়ৰ আঁচনিৰে সৈতে ঘৰ চলাই থকা বিধৱা মাতৃগৰাকীয়ে 100 টকা লিটাৰ পেট্ৰল ভৰাই দিব স্কুটিখনত নে 150 টকা লিটাৰ মিঠাতেল কিনি আনি ভৰাই দিব নিজৰ ঘৰৰ চৌকা জ্বলাব। সেই কথাটো উপলব্ধি কিন্তু সকলোকে লাগিব। বিনামূলীয়া কোনো আঁচনিয়ে ৰাজ্যৰ অৰ্থনৈতিক পৰিকাঠামো শক্তিশালী কৰিব নোৱাৰে। আমাৰ ছাত্ৰীসকলে স্কুটি পাইছে ভাল কথা হৈছে, আমাৰ মহিলাসকলে অৰুণোদয়ৰ আঁচনি পাইছে ভাল কথা হৈছে, কিন্তু অৰুণোদয়ৰ আঁচনি দিওঁতে আপোনালোকে এটা কাম হাতত দিয়াৰ ব্যৱস্থা কৰক, সংস্থাপনৰ ব্যৱস্থা কৰক। হিতাধিকাৰী সৃষ্টি কৰি কৰি আপোনালোকে কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পাৰিব, কিন্তু ৰাজ্যখন দিনে দিনে ঋণৰ বোজাত কুঙা হৈ আহিছে। এতিয়া বাতৰি প্ৰকাশ পাইছে যে মধ্যাহ্ন ভোজনৰ ৰাহি হোৱা ধনৰ টকাকেইটাও আকৌ চৰকাৰে ঘূৰাই বিচাৰিছে। এতিয়া মহাবিদ্যালয়সমূহৰ বিশ্ববিদ্যালয়সমূহৰ অৱস্থা চাব। ফি ৱেভাৰ স্কিম দিছে ভাল কথা হৈছে, কিন্তু ফি ৱেভাৰ স্কিমৰ বিনিময়ত ৰাজকোষৰ পৰা যিখিনি পইচা মহাবিদ্যালয়সমূহে বিশ্ববিদ্যালয়সমূহে সময়ত পাব লাগে সেইখিনি পায় নে নাপায়? নাপায়। বহু মহাবিদ্যালয় বহু বিশ্ববিদ্যালয়ৰ এতিয়া এনেকুৱা অৱস্থা যে মহাবিদ্যালয় সপ্তাহটো পাতিবলৈ, বিশ্ববিদ্যালয় সপ্তাহটো পাতিবলৈ, সৰস্বতী পূজা পাতিবলৈ, নৱাগত আদৰণি সভা পাতিবলৈ পুঁজিৰ অভাৱ হয়, কাৰণ সময়মতে চৰকাৰে দিব লগা পুঁজিখিনি ঘূৰাই নিদিয়ে। কেৱল চমক সৃষ্টি কৰিবলৈ, কেৱল হিতাধিকাৰী সৃষ্টি কৰিবলৈ, কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ যদি এই ধৰণে ৰাজ্যখনক ঋণৰ বোজাত পুত নিয়াই থাকে তেতিয়াহ'লে অসমৰ অৰ্থনৈতিক অৱস্থা ভয়াৱহভাৱে বিকল হৈ যাব। আৰু চৰকাৰক আমি আহ্বান জনাইছো, কামৰ বিনিময়ত ধন দিয়ক, সংস্থাপন দিয়াৰ দীৰ্ঘম্যাদী পৰিকল্পনা লওক, কেৱল নিৰ্বাচন জিকাৰ আঁচনিৰে সৈতে ৰাজ্যখনক ঋণৰ বোজাত পুত নিনিয়াব। এতিয়া যদি সুধো যে যোৰহাট মেডিকেল কলেজৰ এতিয়াৰ পৰা যি চিকিৎসাৰ ব্যয় আপোনাৰ দুৰ্গা পূজাৰ পিছৰ পৰা কেতিয়াবা বৃদ্ধি কৰা হ'ব বুলি কৈছে, গতিকে ইটোৰ পিছত ইটো